আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা ব্যতিক্ৰমী ভিডিঅ'। অৱশ্যে বিষয়টো কিটচেনৰ লগতে জড়িত। বিষয়টো হৈছে ৰেচনৰ চাউলৰ লগত মিহলি হৈ থকা চাউলবিধ প্ৰকৃততে কি? মই এই বিষয়টোৰ ওপৰত এমাহমানৰ আগতে শ্বৰ্ট ভিডিঅ' এটা আপলোড কৰিছিলোঁ। দুজনমানে কমেণ্টত লিখিছিল ভিটামিন চাউল হয় বুলি। ৰেচনৰ চাউলৰ লগত ভিটামিন চাউল, কথাটো সন্দেহজনক নহয়নে? নে মিহলি হৈ থকা চাউলবিধ প্লাষ্টিকৰ চাউল? বহুতে খাবলৈ ভয় কৰে। খোৱাসকলেও বহুত বাছি বাছি খাবলগীয়া হৈছে। আৰু চাউলটো দেখিলেই গম পোৱা যায় মেচিন মেড হয় বুলি। এয়া চাওক, প্ৰকৃত চাউলৰ নিচিনা নহয়। চাউলখিনি ধুলে পানীত এই চাউলখিনি উপঙি যায় আৰু এই মিহলি চাউলখিনিৰে ভাত ৰান্ধিলে ভাতখিনি অলপ আঠা আঠা নিচিনা হয় আৰু খোৱাৰ পিছত বহুতৰ পেটৰ অসুখো হৈছে। ৰেচনৰ চাউল মানে প্ৰকৃত যিটো চাউল আৰু মিহলি হৈ থকা চাউল দুয়োবিধ অলপ সময় তিয়াই ৰাখি চাবচোন। এইখিনি হৈছে মিহলি হৈ থকা চাউলবিধ পানীত অলপ সময় তিয়াই থোৱাৰ পিছত ফুলি ডাঙৰ ডাঙৰ হৈ গৈছে, ভেৰভেৰীয়া হৈ গৈছে। আঙুলিৰে পিটিকি দিওঁতেই মিহিকৈ ভাগি গৈছে। আৰু এইখিনি হৈছে প্ৰকৃত চাউল। পানীত তিয়াই থোৱাৰ পিছতো ভেৰভেৰীয়া হৈ যোৱা নাই, টান হৈয়ে আছে। নখেৰে হেঁচি দিওঁতেহে ভাগি গৈছে। প্ৰকৃততে এই মিহলি হৈ থকা চাউলবিধ কি হয় সকলোৰে মনত আজি সন্দেহ। সেইবাবে সকলোৰে দৃষ্টিগোচৰ হোৱাৰ বাবে আজিৰ এই ভিডিঅ'টো আগবঢ়ালোঁ। কোনোবাই সঠিককৈ জানেনে?